বাই 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 এই বাটত পালে খালি মাতিব স্কুটাৰ উঠাই দিব ঠিক আছে এবাৰ ৰাজধানী এক্সপ্ৰেছ নহয় ধিং এক্সপ্ৰেছো নহয় হকী এক্সপ্ৰেছ হয়নে একদম পেকেট লাঞ্চটো লৈ লৈছোঁ তাৰপিছত দেখা যাব চাহ কাপো খাই লওঁ মই ৰ'ব বাহিৰত একদম ৰঙা 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 বেলুনৰ দৰে মানে মন্ত্ৰী ছাৰে হেলমেট মানে হেলমেটত সখীসকলৰ কাৰণে আনিছে কোন সখীয়ে পাব এইসমূহ স্কুটি ধুনীয়া ধুনীয়া স্কুটি লাইন সকলোবোৰ জানিব কাৰণে চাব লাগিব ভিডিঅ'টো শেষলৈকে একদম ৰঙা 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 স্কুটি পূজাৰ বতৰত ঘূৰিবলৈ ভাল হ'ব মানে মানুহজনকো লাগিব উঠাই ল'ব আমাৰ আমি জানো কি এইটো পশু সখী আছে আমাৰ বেংক সখী আছে আমাৰ বিভিন্ন বীমা সখী আছে সো আমি পাইছোঁ কি বিভিন্ন আঁচনিৰ ভিতৰত এইটো সখী বিভিন্ন ফেচিলিটি দিছে আমাৰ হিতাধিকাৰীসকলে বাট ডিষ্টেঞ্চ কাৰণে অভাৱ কাৰণে এইটো দিগদাৰ পায় কি যদি हिताधिकारी के पास पहुँचने में तो दिक्कत पाए सो गवर्नमेंट एटू भाविसे कि यदि आमी एक स्कूटी दो तो एटू अपना सबलीकरण करने होय सो मैं दुटाई बता कहूँ कि एटू अपना सबलीकरण दिसे तो अपनी निजो चलाबो लागे यदि अपनी ना जाए किसी अच्छे उससे सीख लीजिए अपनी हिकिबो लागे कि स्कूटी केतिया चाहिए बिकॉज स्कूटी बहुत डिफिकल्ट एटू मतलब वाहन है सो फर्स्टली अपनी भाग्य हिकिबो लागे सेकेंडली टू अपना सबलीकरण करने में अपना बच्चा करने में यदि पॉसिबल हो तो अपने बच्चा को इसमें लेके अपने स्कूल छोड़ के आइए एटू भी निजर काम करने हुए एट दी सेम टाइम अपने हिताधिकारी करने भी एटू यूज करिब लागे अपनी हिकिब लागे भालके सेकेंडली मोर रिक्वेस्ट आसे दरखास्त आसे कि अपनी प्लीज एक हेलमेट अपनी प्लीज पिनिब लागे एटू अपना सेफ्टी करने हुए स्कूटी को प्लीज बिना हेलमेट के नहीं चलाइएगा आप लोग एटू ন হেলমেটবোৰ তাতে দি দিব নি হেলমেটবোৰ তাতে বা বৰ ধুনীয়া ধুনীয়া ৰঙা ৰঙা হেলমেট এইটো কিহৰ লগ এইটো অঁ SRLM ন বঢ়িয়া মনত বিৰাট আপোনালোকে পাব হয়নে হা অকলে চলাব জানে নাই বঢ়িয়া আৰু ভালকৈ শিকি ল'ব ঠিক আছে ৰঙা ৰঙা হা পালে আৰু পালে বুলি কনফাৰ্ম দেই শিকি ল'ব আৰু এইপিনে চাহ মিঠাই পিঠাটো চব ৰেডি আমাৰ কাৰণে হ'ব নাই হ'ব নাই হ'ব আমিও খাম দেই ঘিলা পিঠা কি পিঠা আছে এইটো পিঠা ইডলি আৰু নাৰিকল লাৰু গুড় পিঠা ঢেৰ আছে গুড় পিঠা আমিও পাম খাবলৈ চান্স লৈ ল'ব লাগিব চান্স বহি আছে নমস্কাৰ অসুবিধা নমস্কাৰ নমস্কাৰ দেই চাওঁ আৰু কথা নাই আজি মানে স্কুটি পাইছে নে কোনোবাই আপুনি পাইছে আপুনি পোৱা নাই আপোনাৰ মানুহগৰাকীয়ে পাইছে পাৰ্টি এটা খুৱাই দিব আজি দেই পাণ এখন খোৱালেই হ'ব হয় গধূলি পাণ বুলি ক'লে মানে অলপ মনটো বেলেগ বেলেগ হৈ যায় কাঁহী বাতি হৈ যায় হা সোণাদাই পাইছে এই সোণাদাই নাই পোৱা নমস্কাৰ সকলো চাৰ্কুল অফিচাৰ আজি দেখুৱাইছোঁ আপোনালোকক যিসকল বেংক মিত্ৰ আছে বেংক মিত্ৰসকলক অসম চৰকাৰৰ অধীনত 21 আৰু 22 বিত্ত বৰ্ষৰ যি আঁচনিৰ সৈতে জড়িত সামূহিকী কৰ্মীসকলৰ মাজত আনুষ্ঠানিকভাৱে স্কুটি বিতৰণ কাৰ্যসূচী মন্ত্ৰী মহোদয় ইতিমধ্যে আহিছে মই আপোনালোকক বৰ বেছি কথা নকোৱা আগতীয়াকৈ দেখুৱাই দিছোঁ ইতিমধ্যে ডাঙৰীয়া আৰু স্কুটি দিব কোনো ভয় লাগে যে স্কুটি পোৱাৰ পিছত বহুতেই মানে হেলমেট পৰিধান নকৰে দেখিব লাগিব মই স্কুটি চলাইছিলোঁ সেইবুলি যদি হেলমেটটো খুলি পেলাই চলায় তেতিয়াহ'লে বিপদত পৰাৰ সম্ভাৱনা বেছি আৰু ভালকৈ শিকি নোলোৱালৈকে নিজে মই ভাবোঁ যে নচলোৱা ভাল আমাৰ এখন ডাঙৰ ফিল্ড আছে ইয়াতে প্ৰথমতে ভালকৈ শিকি লওক আৰু বোকাখাত নগৰৰ মাজমজিয়াইদি হাইৱেটো গৈছে অত্যন্ত ভিৰ ৰাজ থাকে গতিকে স্কুটি চলাওঁতে যাতে সকলোৱে সাৱধানতা অৱলম্বন কৰে তাৰ বাবে মই সকলোকে অনুৰোধ জনাইছোঁ কিন্তু মহোদয়ে কৈছে যে স্কুটি ভালকৈ নিশিকালৈকে হাইৱেত নাহিবলৈ কৈছে আপোনালোকক জনাওঁ যে আনুষ্ঠানিকভাৱে স্কুটি বিতৰণ হ'ব কিছু সময়ৰ পাছতে আৰু অসম ৰাজ্যিক
গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত সখী এক্সপ্ৰেছ নামৰ যি আঁচনি আছে এই আঁচনিৰ অধীনত আজি বহুকেইগৰাকী সখীক বিতৰণ কৰিব স্কুটি, ৰঙা ৰঙৰ স্কুটি। মন্ত্ৰী ছাৰে কৈছে যে পুলিচে নধৰা আগতে ভালকৈ শিকি ল'ব কৈছে এই সখীসকলক আজি মানে স্কুটি বিতৰণ কৰিব। ছাৰেও কৈছে যে হেৰি যি সখী এক্সপ্ৰেছ আঁচনিৰ অধীনত 21 আৰু 22 বিত্তীয় বৰ্ষৰ অধীনত জড়িত মই আকৌ এবাৰ অনুৰোধ কৰিম যিসকল সখীয়ে আজি স্কুটি লাভ কৰিব তেওঁলোকে ছাৰৰ পৰামৰ্শ মানি চলিব। সদস্য ছাৰৰ পৰা চেংচন লেটাৰ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। পাঞ্জাৱ নেশ্যনেল বেংক বোকাখাতে 6 লাখ টকাৰ ঋণ চেংচন কৰিছে এই আত্মসহায়ক গোটটোৰ বাবে। দীপনা আত্মসহায়ক গোটৰ সদস্য আহক। জাগৃতি আত্মসহায়ক গোটৰ সদস্য মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। শক্তি আত্মসহায়ক গোটৰ সদস্যক আহিবলৈ অনুৰোধ জনাইছোঁ। দীপনা আত্মসহায়ক গোটৰ সদস্যসকলে চেংচন লেটাৰ গ্ৰহণ কৰিব। পূবালী আত্মসহায়ক গোটৰ সদস্যক আহিবলৈ অনুৰোধ জনাইছোঁ। প্ৰতিশ্ৰুতি আত্মসহায়ক গোটৰ সদস্যসকলক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। উদ্দীপনা চুতীয়া আৰু 1 নং কুহিখন মাজনী তেওঁলোকক মঞ্চৰ কাষত আহি অপেক্ষা কৰিবলৈ অনুৰোধ জনাইছোঁ। শক্তি আত্মসহায়ক গোটৰ সদস্যসকলে গ্ৰহণ কৰিব চেংচন লেটাৰ। ইয়াৰ পাছতে পূবালী আত্মসহায়ক গোটৰ সদস্যসকলে চেংচন লেটাৰ গ্ৰহণ কৰিব সন্মানীয় মন্ত্ৰী মহোদয়ৰ পৰা। আত্মসহায়ক গোটক সাজু হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে আমি স্কুটি বিতৰণ যিহেতু আমি আজি 5টা পৰ্যায়ৰ যি সখী স্কুটি আছে সখী এক্সপ্ৰেছসকলৰ কাৰণে এই একদম ৰঙা ৰঙা স্কুটি সাজু কৰি থৈছে। এয়া সখী এক্সপ্ৰেছ, যেনেকৈ ৰাজধানী এক্সপ্ৰেছ, এতিয়া সখী এক্সপ্ৰেছ সুলভ হ'ব বোকাখাতৰ ৰাজপথত। মানে বোকাখাতৰ ৰাজপথত বুলি নহয়, আচলতে সখী এক্সপ্ৰেছ এভেইলেবল হৈ যাব এতিয়া। এয়া সখী এক্সপ্ৰেছৰ কাৰণে সাজু কৰি থৈছে এইসমূহ স্কুটি, ৰঙা ৰঙা স্কুটি। আৰু কিছু সময়ৰ পাছতে বিতৰণ কৰিব। মই আপোনালোকক সেই বিতৰণৰ কাৰ্যসূচীলৈ লৈ যাম। স্কুটি ৰঙা ৰঙা স্কুটি, যাৰ ভাগ্য আছে আচলতে সেইসকলে পাব এই স্কুটি প্ৰদান অনুষ্ঠান। নীৰদা গগৈ কৃষি সখী, মন্ত্ৰী ছাৰে হেলমেটত যিসকল সখীয়ে স্কুটি পাইছে সেই স্কুটি পোৱাসকলক বিশেষভাৱে প্ৰদান কৰিছে। আৰু এয়া স্কুটি ৰঙা ৰঙা স্কুটি একদম ৰেডি হৈ আছে দিব। বাইদেউহঁতক আচলতে দেখুৱাই আছে। ৰীনাশীল পাত্ৰ পশুপক্ষী, কাশ্মীৰ সৈন্য
আৰু পুষ্পা নগৰ বাইদেউ একেলগে মন্ত্ৰী মহোদয়ৰ পৰা চাবি সংগ্ৰহ কৰিবলৈ অনুৰোধ জনাইছোঁ। পূজাৰ বতৰত ফুৰিবলৈ সুবিধা এটা কৰি দিছে, কিন্তু মন্ত্ৰী মহোদয়ে বেছি গুৰুত্ব দিছে হেলমেটটো পিন্ধি যাতে চলায়, নহ'লে চলাবলৈ মনা কৰিছে। বহু ধন্যবাদ। ইমানতে আমাৰ প্ৰতীকী চাবি প্ৰদানৰ পৰ্ব সমাপ্ত হৈছে। আৰু ইয়াৰ স্কুটি ৰেডি হৈ গ'ল, একদম টিপটপ ৰঙা। পূজা বতৰত ঘূৰি ফুৰিবহে লাগে আৰু, হয়নে? পূজা বতৰত ঘূৰি ফুৰিবহে লাগে আৰু। বাকী সখীসকল বাহিৰলৈ গ'ল। সি যেনেকৈ ৰাজধানী এক্সপ্ৰেছ, এতিয়া সখী এক্সপ্ৰেছ। ছাৰ ভালে আছোঁ ছাৰ, দিয়ক সখী এক্সপ্ৰেছৰ পাছত এতিয়া সখী এক্সপ্ৰেছ। চাহ খাম ৰ'ব, চাহ একাপ পটককৈ খাই লওঁ, পটককৈ পেকেট লাঞ্চ এটা দিয়ক। আৰু পেকেট লাঞ্চ, থেংক ইউ দেই। এইবাৰ ৰাজধানী এক্সপ্ৰেছ নহয়, ধিং এক্সপ্ৰেছো নহয়, সখী এক্সপ্ৰেছ, হয়নে? একদম পেকেট লাঞ্চটো লৈ লৈছোঁ, তাৰপিছত দেখা যাব। চাহ একাপো খাই লওঁ। মই ৰ'ব বাহিৰত একদম ৰঙা বেলুনৰ দৰে মানে যি স্কুটিবোৰ আছে। ছাৰ নমস্কাৰ। একদম স্কুটি লাইন পূজাৰ বতৰত প্ৰিয়জনকো উঠাব বাৰু, সেইটো মই নুঠাবলৈ নাই কোৱা। আপুনি যে অকল চলাই ঘূৰি ফুৰিব, মানুহজনকো উঠাব মাজে মানুহজনকো উঠাই। এই স্কুটি এবাৰ ৰঙা স্কুটি মানে এইবাৰ ৰাজধানী এক্সপ্ৰেছ নহয়, এইবাৰ সখী এক্সপ্ৰেছ অকল সাজু হৈছে। এয়া সখী এক্সপ্ৰেছ। আৰু এটা কথা মানে ছাৰেও কৈছে হেলমেট পিন্ধিবই লাগিব, হেলমেট পিন্ধিয়ে আপোনালোকে ঘূৰিব। আৰু মানুহজনক বাৰু মাজে অকণমান চলাবলৈ দিব, নহ'লে বৰ মুখখন ফুলাই থাকিব দেই মানুহজনক। বাকী সকলো সখীকে দেখুৱাইছোঁ আৰু শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা দিছোঁ, বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা দিছোঁ। চলাব জানে ন? একদম হেলমেট পিন্ধি আৰু টিপটপ। আৰু ছাৰেতো কৈছে হেলমেট পিন্ধিবই লাগিব বুলি ন, হেলমেট পিন্ধিহে আৰু পূজাত মানুহজনকো মাজে অকণমান চলাবলৈ দিব, নহ'লে মুখখন ফুলাই থ'ব। এই এগৰাকীক মই পাইছোঁ, মোৰ একদম মানে ভিউৱাৰ ছাবস্ক্ৰাইবাৰ চব হয়, ঠিক আছে। আৰু মালিকসকল ৰৈ আছে যে মনত আনন্দ, আৰু পাৰ্টিটো আমাকো খুৱাব লাগিব, অকল আজি নিজে খালে নহ'ব। মই মাজেদি অকণমান গুচি যাওঁ ভিতৰ ফালে। একদম পূজাৰ বতৰত এটা সুন্দৰ পৰিৱেশৰ মাজলৈ মই লৈ আহিছোঁ ৰোমাঞ্চ আপডেট ইউটিউব চেনেলৰ ভিউৱাৰ্ছসকলক শুভেচ্ছা জনালোঁ। চলাব ভালকৈ, মাজে বাটত যদি খোজকাঢ়ি গৈ থাকোঁ তেতিয়া উঠাব দেই, উঠাব হা, ৰখাই পেলাই উঠাই লৈ যাব আৰু উঠাব। একদম মজা। ছাৰেও মানে ছাৰকো যদি বাটত পাই উঠাব আকৌ। মন্ত্ৰী ছাৰকো বাটত পালে উঠাই নিম বুলি কৈছে। বাটত পালে ছাৰক উঠাই নিবলৈ মই কৈ দিছোঁ। লাইচেন্সৰ ব্যৱস্থা কৰি দিব মন্ত্ৰী মহোদয়ে। ইতিমধ্যে গোলাঘাট যি পৰিবহণ বিভাগ আছে, পৰিবহণ বিভাগৰ লগত কথা পাতি এইসকল জীৱিকা সখীৰ যি লাইচেন্সৰ ব্যৱস্থা কৰি দিম বুলি কৈছে। অসম গ্ৰামীণ জীৱিকা সখী অভিযানৰ অধীনত সখী এক্সপ্ৰেছসকলক আজি এয়া ৰঙা স্কুটি প্ৰদান কৰিলে। মনত আনন্দ ন, ফূৰ্তিত আছে। আৰু আজি কিবা এটা চাহ কিবা এটা খুৱাই দিব ঘৰ গ'লে দেই, খুৱাব। আৰু পূজাত পালে খোৱালেও হ'ব জেলপি, পূজাত পালে খোৱালেও হ'ব, জেলপি খুৱাব। ঠিক আছে। মোৰে মনটো ভাল লাগিছে। মই মানুহজনীক আজিৰ পৰা ক'ম, তই ভালকৈ জীৱিকা সখীয়ে হবি আৰু ৰঙা স্কুটি পাবি, হয় নাই কওক? মোৰ মানুহজনীক আজিৰ পৰা আৰম্ভ কৰি দিম আৰু জীৱিকা সখী হ'বৰ কাৰণে ক'বলৈ। তেতিয়া মোৰো লাকটো ভাল হ'ব, মানে স্কুটিখন মানে মাজে চলাই থাকিবলৈ পাম। চাহ কাপ খাই লৈছোঁ বাৰু। মুদলি মন্ত্ৰী ছাৰক অকণমান দেখুৱাই দিছোঁ, মানে চব কাম হৈ থাকিব। বাইদেউৰ স্কুটি দুখন আছে ন বাইদেউ? নে বুলেট এখন লৈছিলে? আমাৰ SDPO মেমে এখন বুলেট লৈছিলে, স্কুটিখন মই ধাৰত লৈ ল'ব লাগিব দুদিনমানৰ কাৰণে। আজি মনটো মোৰো ভাল লাগিছে। ফুকন ছাৰ ঠিকে আছেনে? জানে একদম আৰু দাবাং ধুনীয়া লাগিছে, চব কৰি দিছে, ৰেজিষ্ট্ৰেশ্যন কৰি আহিছে, হেলমেট দিছে। টেনশ্যনে, তেলটো ভৰাব লাগে আৰু উঠাব লাগে, হয়নে? তেল পাছত দৰমহাৰ লগত দি দিব পাৰে দেই, টেনশ্যন নল'ব সঁচাকৈ। ভালে আছে ছাৰ? ঠিকে আছে, ভাল ছাৰ, ভাল। আজি চবেই আপোনালোকক আশীৰ্বাদো দিব, কিন্তু একদম মনত বিৰাট ফূৰ্তিত আছে ন? একদম আৰু বাটত পালে ছাৰকো উঠাব, খালি ছাৰকো পালে উঠাব। আমাৰ PD ছাৰ বোকাখাত আছে। ছাৰ
আমি আৰু লৈ যাম বাকী জীৱিকা সখীসকলৰ মনত আনন্দ। আপুনি কি হিচাপত পাইছে? মই বেংক সখী হিচাপে পাইছোঁ। বাৰিষা ছিজনৰ কাৰণে আমাৰ মানে সকলো সখী ধৰক পানীৰ মাজত কিছুমান আবদ্ধ হৈ আছিলে, সেইকাৰণে আমাৰ দিনটো ধৰক দেৰিকৈ দিলে। ভাল লাগিছে, এতিয়া সকলোৱে পাই গৈছে, বহুত ভাল লাগিছে। মানে আমাৰ কাম কৰিবলৈ বহুত সুবিধা হ'ব। মন্ত্ৰীয়ে হেলমেট পিন্ধি স্কুটি চলাব লাগে। হয় হয়, সেইটো আচলতে তোমাৰ নিজৰ ছেফটিৰ কাৰণে কৈছে, সেইটো সকলোৱে মানি চলাটো উচিত। আমি সদায় সেইটো চেষ্টা কৰিম কৰিবলৈ। বঢ়িয়া। আপোনাৰ কেনেকুৱা লাগিছে? ভাল লাগিছে। কিবা এটা খুৱাব দেই। অঁ কেনে আপুনি কিবা এটা মানে হেৰি এইটো মই পালোঁ বাৰু, এটা পাইছোঁ। আপোনাৰ ফালৰ পৰা কিবা এটা দিব দেই। জেলপি পূজাত জেলপি কেনেকুৱা লাগিছে? বিৰাট ভাল লাগিছে ন? খালি হেলমেটটো চাই পিন্ধিবলৈ কৈছে। একদম মানে মেকআপটো অকণমান কম কৰিলেও হ'ব। ভাত খাই থাকিব নহয় নাই, হেলমেটটো পিন্ধিব আৰু। কিন্তু নহয় আকৌ হেলমেট খুলিও যাব লাগিব, হয় নাই? বঢ়িয়া। মই এইসকল সখী এক্সপ্ৰেছ, আজিৰ পৰা মানে এক্সপ্ৰেছ নামটো পাই গ'ল। সখী এক্সপ্ৰেছ মোক মিঠাই এটা টোপোলা দিলে, টোপোলা লৈ সন্তুষ্ট হ'ব লাগিব। আৰু আজিৰ পৰা মানুহজনীক মই পঢ়িবলৈ ভালকৈ ক'ম, জাগে তই মানে সখী এক্সপ্ৰেছ হ আৰু। অহা জনাবলৈ নহয়, এতিয়াই পঢ়াই দিম ভালকৈ। এইবোৰ ৰঙা 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 ন আৰু ডেঞ্জাৰ। অঁ উঠিছে না চব? বঢ়িয়া। পূজাৰ শুভেচ্ছাৰে ছাৰে গিফ্ট দিছে, মানে ছাৰে গিফ্ট দিয়া নাই, মানে হেৰিয়ে গিফ্ট দিছে। অঁ ঠিকেই ঠিকেই। মানে অসম জীৱিকা সখীৰ অধীনত, গ্ৰামীণ জীৱিকা সখীৰ অধীনত আজি সখী এক্সপ্ৰেছসকলক মানে আজি এখন ৰঙা ৰঙা স্কুটি প্ৰদান কৰিছে। মই দেখুৱাই দিছোঁ সকলোকে, মনত আনন্দ পূজাৰ বতৰত। উঠিছা? বাই 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 বাই। এই বাটত পালে খালি মাতিব আৰু হেলমেট স্কুটাৰ উঠাই দিব। ঠিক আছে। 6 লাখো পাইছে নে আপুনি? পাইছে 6 লাখ গোটেই পাইছে ন? 6 লাখকৈ পাইছে পূজাত। মানে পূজা এবাৰ গৰম, পূজা গৰম। এইসকলেও পাইছে চেক। 6 লাখকৈ পাইছে ন? হা 6 লাখকৈ পাইছে। পূজাত কিবা এটা খুৱাই আপোনালোকেও পাইছে 6 লাখ। মানে গোট জেলপি চেলপি কিবা খুৱাব, জেলপি চেলপি। চাহ একাপ খাই লওঁ, পাছৰ কথা পাছত হ'ব। এই ক'ত চাহ দিছে? চাহ একাপ খাই লওঁ, টিপ টপকৈ চাহ। মানে জেলপি পূজাৰ আগতীয়াকৈ জেলপি মিঠাই খুৱাই দিছে আজি, হয় নাই? নাও ৰেডি হৈ আছে। ক'ত যাবা আমি? ভকত চাপৰি। ভকত চাপৰি নহয়, গাভৰু চাপৰি। নমস্কাৰ বান্ধৱ, ৱেলকাম টু ৰোমাঞ্চ আপডেট। আমি ক'ত যাম কৈ দিয়া, আমাৰ ৰাজীৱে কৈ দিব। আমি গৈ আছোঁ গাভৰু চাপৰিলৈ যাবলৈ যাত্ৰা আৰম্ভ কৰিছোঁ। আৰু হেলিকপ্টাৰখন চলাইছে এম ৰতন। দেখুৱাই দিয়ক। চলাই আছে মানে মাটিৰ হেলিকপ্টাৰ। আমাৰ নিকৰি বুলি ক'লে, কিন্তু আহি পেলাই এতিয়া কৈছে গাভৰু চাপৰি। গাভৰু চাপৰি।